হেল্ল' গাইজ, দেখিছেনে আমাৰ মানুহজনে জাতিলাও চাং পাতি আছে। এনেকৈ বহি টঙাল তোলাই আছে এতিয়া, কাৰণ এইবছৰ ঘৰত একো চব্জি লগোৱা নহ'ল। এতিয়া পিছতীয়াকৈ জাতিলাও চাং এখন উঠিছে। এইফালে ল'ৰাই এনেকৈ খেলি আছে ধুনীয়াকৈ। বালিও কেক বনাইছে, কেক শাক ভাত বনাই খেলি আছে। সৰুতে আমি আগতে এনেকৈ খেলিছিলোঁ। এতিয়া মানুহজনে এনেকৈ এইফালে টঙাল তোলাই আছে জাতিলাও চাঙৰ বাঁহবোৰ বান্ধিবলৈ। এনেকৈ তোলাই আছে, দেখিছেনে? মানুহজনে ভিডিঅ' কৰিছে বুলি নাজানে, মনে মনে মই ভিডিঅ' কৰি আছোঁ। এই ভিডিঅ'টো পৰহি দিনা আছিলে, দিবলৈ টাইম পোৱা নাছিলোঁ। দেখিছেনে? এনেকৈ মানে চাং এখন পাতি থোৱা আছিলে অকণমান সৰুকৈ, এতিয়া ডাঙৰকৈ পাতি দিছে মানুহজনে। দেখিছেনে? ইফালে ল'ৰাক লৈ মই বুকুচা লৈ আছিলোঁ, গম পাইছেনে? এইফালে মানুহজনক দেখিছেনে? ওপৰত এনেকৈ বান্ধি আছে এতিয়া ধুনীয়াকৈ। এটা দুটা জাতিলাও কলিয়াইছে সৰু সৰুকৈ। আপোনালোকক জাতিলাও কিমান দীঘল দীঘল হয় দেখাম বাৰু। যেতিয়া জাতিলাও সৰহকৈ লাগিব তেতিয়া দেখাম। এনেকৈ চাংখন বহল কৰি দি আছে এতিয়া সুন্দৰকৈ। এইবাৰ বাৰীত একো শাক পাচলি নাই। আন বছৰ একদম ফেচবিন, লাই শাক সকলোবোৰে লগোৱা হয়, শাক পাচলিও ভাল হয়। এইবাৰ কাৰণ মোৰ সন্তানটি জন্ম দিয়া এতিয়া 5 মাহত ভৰি দিছে, সেইটো কাৰণে মই এইবাৰ একো শাক পাচলি কৰিব নোৱাৰিলোঁ। বাৰীখনো হাবি হৈ আছে, এতিয়া লাহেকৈ কৰিব পাৰিম আৰু লাহেকৈ এটা এটা শাক চব্জি লগাব লাগিব এতিয়া লাহেকৈ। ছিজন যাব, ছিজন গ'লেও কিবা এটাতো কৰি খাব লাগিব। শাক পাচলি ঘৰৰ শাক পাচলিকেইটা হ'লে এনেই ভাল লাগে, হয় নাই কওকচোন? বজাৰৰ শাক পাচলিকেইটা অনাৰ লগে লগে বেয়া হৈ যায়। সেইটো কাৰণে এনেকৈ বান্ধি আছে চাংখন, কাৰণ ডাঙৰকৈ পাতিছে যে। অকলে অকলে কিমান কৰিব, আজি ঘৰত আছে সেইকাৰণে কামত লগাই দিছোঁ। দেখিছেনে আপোনালোকে? কোনফালে কৰিম? সেইফালে এখন আছে চাং, সেইখনো বনাব লাগে। সেইখন বনাব আৰু লাহেকৈ। সেইফালে এডাল জেং টানি আনিছে ওপৰত দিবলৈ, এনেকৈ ৰাখিছে। সেইফালে টানি নি আছে ওপৰত দিবৰ কাৰণে। মই মনে মনে ইফালে বেটাক লৈ মনে মনে ভিডিঅ' কৰি আছোঁ লাহে 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 লাহে। দেখিছেনে? ওপৰত জেং উঠাই আছে। এইফালে আমাৰ টমিকেইটা শুই আছে ধুনীয়াকৈ, মাক আৰু পুতেক ধুনীয়াকৈ সুন্দৰছে শুই আছে। এইফালে মানুহজনে কাম কৰি আছে, দেখিছেনে? এনেকৈ আজি কৰি শেষ কৰি দিয়ে বুলি কৈছোঁ। চাংখন জেং দি শেষ কৰি দিয়ে বুলি সেইখন পিছত দিবলৈ কৈছোঁ। লাহেকৈ দিব আৰু এডাল এডালকৈ জেং আনি দি আছে। আগতে ময়ো লগত কৰি দিওঁ, এতিয়া কাৰণ মই লগত কৰি দিব পৰা নাই। ল'ৰাটোৰ পৰা কৰিব নোৱাৰোঁ, সেইটো কাৰণে। এনেকৈ হেৰি কৰি আছে, জেং দি আছে এডাল এডালকৈ দি আছে, দেখিছেনে? লৈ আহিব লাগে। ভিডিঅ' দিবলৈ পৰা নাই, ডেইলি ভিডিঅ' দিম বুলি ভাবিলেও দিব নোৱাৰোঁ, কাৰণ সৰু ল'ৰাৰ ভিডিঅ' বনালোঁ, ভিডিঅ' উঠালোঁ কৰিলোঁ, কাৰণ এডিটিং কৰিবৰ কাৰণে বহুত টাইম লাগে। সেইটো কাৰণে টাইমেই নাপাওঁ। ল'ৰাই চিঞৰ বাখৰ কৰি থাকে তেনেকৈ। এনেকৈ এতিয়া সেইফালে গৈছে বাঁহ কাটিবৰ কাৰণে, দেখিছেনে? বাঁহ কাটিবলৈ গৈছে। কুকুৰাখিনি আমনি কৰি আছে। মানুহজন দেখাৰ লগে লগে কুকুৰাখিনি কি কৰিছে, সেইডাল এডাল বাঁহ এনেকৈ টানি আনিছে, দেখিছেনে? আজি আপোনালোকক এইখিনিয়ে দেখালোঁ। আমাৰ ঘৰত মানুহজনে কি কি কাম কৰিলে। জাতিলাও চাংখন পাতিলে, জাতিলাও চাংখন পাতিয়ে আৰু বহুত কাম আছে, দেখিছেনে? জাতিলাও চাং পাতি শেষ হোৱাই নাই বাৰু। এনেকৈ বাঁহডাল আনি আছে, এইডাল বাঁহ। জাতিলাও চাংখন পাতিয়ে আকৌ কামত লাগিলে এইফালে কোৰ মাৰিবলৈ, কাৰণ এইবছৰ আমাৰ একো শাক চব্জি লগোৱাই নাই। এতিয়া শাক চব্জি লগাবৰ কাৰণে অকণমান কোৰ মাৰিবলৈ
এই নেটখন এনেকৈ বেৰি দিলে ধুনীয়াকৈ। ইয়াতে অকণমান শাক চব্জি ফ্ৰেঞ্চ বিন, এতিয়া বিনৰ ছিজন গ'ল বাৰু, তথাপিতো লগাম বুলি ভাবিছোঁ। ফ্ৰেঞ্চ বিন অকণমান, তাৰপৰা আকৌ দাংবডি, তাৰপৰা ভেন্দি, এনেকৈ কিবা কিবি কেইটামান শাক পাচলি লগাম বোলো। জলকীয়া পুলি কেইটামান আনিছে, সেইকেইটাকে লগাম বুলি অকণমান কোৰ মাৰি দিছে। কাৰণ বহুত দিন মোৰ সন্তানটি জন্ম হোৱাৰ পিছত মই ঘৰলৈ গ'লোঁ, ঘৰত থাকিলোঁগৈ অলপ দিন, 1.5 মাহ দিন থাকিলোঁ ঘৰত, 1.5 মাহ দিন থাকিলোঁ। গতিকে ঘৰখনত একো শাক চব্জি লগোৱাই নহ'ল। মানুহজনো সময় নাপায়, সময় নোপোৱাৰ কাৰণে আজি শাক চব্জি চব কিনি খাবলগীয়া হৈছে। মই সেইটো কাৰণে ভাবিলোঁ ঘৰত শাক পাচলিকেইটা থাকিলে এনেও ভাল লাগে, ঘৰৰ শাক পাচলি খাই ভাল লাগে। আজিকালি বজাৰৰ শাক পাচলি সকলোবোৰ দৰৱ দিয়া, অনাৰ লগে লগেই কেঁচা শাক পাচলি আনিলে মৰহি যায়। সেইটো কাৰণে নিজেই কিবা এটা ধুনীয়া অকণমান সিঁচি থ'ম বুলি ভাবিছোঁ। কিবা কিবি কৰি খাব লাগিব আৰু শাক পাচলি, ঘৰৰ শাক পাচলিকেইটা হ'লে বহুতখিনি মানুহজনৰ ৰেহাই হয়, অকণমান পইচাকেইটা বাচে। আজিলৈ আহিছোঁ, বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।